আজি আকৌ এটা বিয়াৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বাইদেউৰ ননন্দজনীৰ বিয়া নৱেম্বৰৰ কিবা এটা তাৰিখত আছিল আৰু এয়া দেখিছেনে ৰাস হৈ আছিল সেই সময়ত। মই ভিডিঅ'বোৰ এডিট কৰাত এলাহ কৰোঁ কাৰণে দিয়াই নহয়। আৰু এয়া দৰা ঘৰৰ মানুহ আহি পালে বাইদেউহঁতৰ ঘৰলৈ। এয়া সকলোৱে দৰা ঘৰৰ মানুহক আদৰি আনিবলৈ গৈছে। আমি যাই পোৱাৰ পিছতে আহি পাইছিলে। বাইদেউৰ বিয়া গৈছিল অক্টোবৰৰ 10 তাৰিখে 2024 চনত আৰু বাইদেউৰ ননন্দজনীৰ 2024 নৱেম্বৰত বিয়া গৈছিল। তাৰিখটো মই পাহৰিছোঁ। 1 মাহৰ পিছতে বিয়া হৈছে আৰু এয়া মা আৰু দেউতাই চাহ খাই আছে। আৰু ময়ো চাহ খাই ৰেডি হৈ ছোৱালীকেইজনী খেলি থকা চাই আছোঁ। মানে নতুন ঘৰত গৈছোঁতো, চিনাকি মানুহ এনেকৈ নাই, তো অকণমান কিবা বেয়া লাগি আছিল। তো বহি আছোঁ অকলে। আৰু এইপিনে কইনা ৰভাতলিত যাবলৈ ৰেডি হৈছে। ক'ত আছে? ঘৰত? আৰু এইপিনে জোৰোণৰ নিয়মখিনি কৰি থকা হৈছে। আমি জোৰোণৰ দিনাই গৈছিলোঁ। বিয়া কালিলৈ আছে। জোৰোণৰ নিয়মখিনি কৰা হ'ল আৰু এতিয়া প্ৰসাদ বিলাব, তাৰে আয়োজন চলি আছে। আৰু আমাৰ বাইদেউক দেখিছেনে ডালাখন লৈ কেনেকৈ অহা যোৱা কৰি আছে, তাইও পাইছে মজা। বাইদেৱে এইপিনে মা দেউতা আৰু মোক সকলোৰে লগত চিনাকি কৰাই দি আছে। আৰু এইপিনে আমি এতিয়া আকৌ এবাৰ চাহ খাব ৰেডি হৈ গ'লোঁ। আৰু এইপিনে দেখিছেনে ফটো উঠাত ব্যস্ত। আৰু এইজনী যে ফটো উঠিছে বাইদেউৰ জা হয়, ডাঙৰ জা। মা দেউতা আৰু মোৰ বৰ লাগি আছিল, তাৰ কাৰণে অকণমান ওলাই আহিলোঁ আমি তিনিওজনে। মা দেউতাই অকণমান ফুৰিব গৈছে, মই ইয়াতে কাৰ বা স্কুটি এখনত বহি চাই আছোঁ পৰিৱেশ। আৰু এইপিনে ভাত দিবৰ হ'ল, আমি ভাত খাই ল'লোঁ। আৰু ৰাতি সিহঁতৰ কিবা নিয়ম আছিলে, তাকেই কৰি আছে। আয়তীসকলে কিয় বা হাঁহি আছে মই গম নাপাওঁ। আৰু ইহঁতৰ জোৰোণৰ দিনা ৰাতিও গা ধোৱা হয়, তাকে চাই আছোঁ। আৰু আজিৰ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ। বাই বাই।